নিশ্চয় নদুৱাৰবাসী জনসাধাৰণে পৰিৱৰ্তন বিচাৰিছিলে, বিশেষকৈ পৰিৱৰ্তনতকৈ বেছি তেখেতসকলে পৰিত্ৰাণ বিচাৰিছিলে। গতিকে আমি বিশ্বাসী জনসাধাৰণে আমাক ভোট দিছে, আমাক জয়যুক্ত কৰিছে আৰু তেখেতসকলক মানে সেৱা কৰিবৰ কাৰণে আমাক সুযোগ প্ৰদান কৰিব, এইটো আমি সম্পূৰ্ণৰূপে বিশ্বাসী। আজি ৰিজাল্ট ভাল হ'ব, আমি সম্পূৰ্ণ আশাবাদী। না চাওক, মাৰ্জিনটো ইমান হিউজ মাৰ্জিন আমি নকওঁ, ভাল কণ্টেষ্ট এটা দিছোঁ। আপোনালোকে জানে নদুৱাৰ পৰিৱেশ কেনেকুৱা, এক বিপৰীত পৰিস্থিতিত আমি ইলেকশ্যন খেলিছোঁ। আৰু চবতকৈ ডাঙৰ কথাটো হৈছে অসমৰ 126টা বিধানসভা সমষ্টিৰ ভিতৰত চবতকৈ ডেঞ্জাৰাছ টাফেষ্ট চিট বুলি সকলোৱে স্বীকাৰ কৰে আমাৰ 69 নদুৱাৰ কনষ্টিটুৱেঞ্চিটো। গতিকে নদুৱাৰৰ এই দাগটো যিটো আছে, বছৰ বছৰ ধৰি চবতকৈ টাফেষ্ট জেগা, চবতকৈ ডেঞ্জাৰ জেগা, ইমান যে এটা নেগেটিভ নেৰেটিভ এটা বনাই থৈছে নদুৱাৰক লৈ, জামুগুৰিক লৈ, সেই বস্তুটো আমি ভাঙিব লাগিব। এটি সুন্দৰ সুসংস্কৃতিৱান সমষ্টি হিচাপে নদুৱাৰক গঢ়িব লাগিব। গতিকে আমি সম্পূৰ্ণ আশাবাদী। আৰু মাৰ্জিন ইমান হিউজ মাৰ্জিন নকওঁ, কিন্তু এটা কথা সঁচা, আমি জিকা ভোটটো আমাক জনসাধাৰণে দিছে, আমি পূৰ্ণ বিশ্বাসী।